হাই গাইজ সকলোকে এক গধূলি শুভেচ্ছা জনাইছোঁ যেহেতু মই আছোঁ তেল গৰমত মানে গৰম তেলত একদম ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী একদম ফ্ৰণ্টত আছোঁ এনেকুৱা এটা ঠাইত আছোঁ যিটো ঠাই একদম গৰম তেল বা তেল গৰম এই তেল গৰমতে তাহানি যুগতে আপোনালোকে জানে ইয়াত অপৰাধীসকলক আহোম ৰাজত্বৰ সময়ত ইয়াত গৰম তেলেৰে তেওঁলোকক শাস্তি দিছিল সেইটো কাৰণে তেল গৰম হৈছে আৰু সেই কথাটোকে আমি জানো ইতিহাসে এই কথাটোকে কয় আৰু বৰ্তমান ইয়াত নুমলীগড়ৰ ৰিফাইনেৰীৰ ফ্ৰণ্টত বিভিন্ন ধৰণৰ দোকান থাকিলেও বৰ্তমান চয়নিকা হোটেল এখনত আছোঁ যিটো চয়নিকা হোটেলত একদম থলুৱাভাৱে চাহ ইত্যাদি ব্যৱস্থা কৰি দি থাকে আৰু কি কি আইটেম পোৱা যায় এই সকলো আপোনালোকক জনাই আছে এয়া চাওক চয়নিকা টি ইণ্ডাষ্ট্ৰী ইয়াত চয়নিকা টি ইণ্ডাষ্ট্ৰীত কি কি ব্যৱস্থা আছে এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান এনেদৰে চাহ খাই আছে গ্ৰীণ টি লাল টি ইয়াত তেওঁলোকৰ চাহ বনোৱা ঠাই একদম নিজৰ ইণ্ডাষ্ট্ৰী ন একদম নিজে বনোৱা আমাৰ মালিকনী ন আচ্ছা মই মালিকনী নিজে বৈৰ কাম কৰি আছোঁ বৈ কাম কৰিব লাগিব এয়া নিজেই ব্যৱস্থাৰে সকলোকে আপ্যায়ন কৰি থাকে ধুনীয়াকৈ চাহ বনাইছে এয়াই বৰ্তমান তেল গৰমৰ একদম চয়নিকা টি ইণ্ডাষ্ট্ৰী বুলি ক'ব লাগিব টি ইণ্ডাষ্ট্ৰী বুলি ক'লে বিভিন্ন ধৰণৰ চাহৰ ব্যৱস্থা তেওঁলোকে কৰি দিয়ে আচ্ছা দাদা কি কি মানে চাহৰ ব্যৱস্থা আছে মানে কি কি নিজস্ব প্ৰডাক্ট নেকি আপোনাৰ বৰ্তমান ইয়াত এইটো মোৰ সম্পূৰ্ণ ইণ্ডাষ্ট্ৰী নিজৰ মানে এইটো সম্পূৰ্ণ অৰ্গেনিকভাৱে মই গোটেইখিনি কাম কৰিছোঁ আৰু আপোনাৰ অৰ্গেনিক হিচাপে কৰা আজি মোৰ প্ৰায় 11 বছৰ অতিক্ৰম কৰিলে ইতিমধ্যে আমাৰ অসম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাপোৰ্ট কৰিছে আমাক আচ্ছা নিজৰ আপোনাৰ বাগান আছে বাগান নিজৰ মই বেলেগৰ পৰা ইতিমধ্যে এতিয়ালৈকে লোৱা নাই কাৰণ কেলৈ বাকীসকলতো অৰ্গেনিক নহয় আচ্ছা আচ্ছা মই অৰ্গেনিকভাৱে নিজৰ যিখিনি পাত হয় আচ্ছা সেই পাতখিনি মই সম্পূৰ্ণভাৱে গ্ৰীণ টি ব্লেক টি আৰু বৰ্তমান ব্লু টি আৰু অপৰাজিতা ফুলৰ এটা বাটাৰফ্লাই টি বুলিও আছে বৰ্তমান ব্লু টি আৰু বাটাৰফ্লাই টিটো মোৰ ওচৰত এভেইলেবল হোৱা নাই মানে কেইদিনমানৰ পিছত আহি আছে আচ্ছা আচ্ছা প্ৰডাকশ্যন অলপ কম হৈ থকাৰ কাৰণে আচ্ছা আচ্ছা বাকী গ্ৰীণ টি ব্লেক টি এটা এভেইলেবল আছে আচ্ছা আচ্ছা লগতে মিঠাইবোৰটো ব্যৱস্থা কৰা আছে মিঠাই এইবিলাক যি নিজে বনাই নি সব নিজে বনাই মই দেখিছোঁ মালিকনী একদম নিজে বৈ কাম কৰি আছে তেনেকৈ বৈ চৈ ৰখা নাই আৰু নাই বৈ চৈ ৰখা নাই মানে আমি দুইজনে আৰু এইজন আমাৰ ভাইটি লগৰ মোৰ ভাইটিয়ে আচ্ছা আমাক এটা সময় মানে প্ৰায় সহায় কৰি দিয়ে মোৰ নিজে আছে আচ্ছা আমাৰ মোৰ ল'ৰা আছিলে এইখিনিতে এতিয়া আচ্ছা কলেজ নোযোৱা সময়ত আহি সিও সহায় চব নিজে চলায় আৰু চব নিজে বিৰাট ধুনীয়া আৰু থলুৱা মানুহ এনে ধৰণৰ বেপাৰ বা বজাৰ কৰিলেহে আমাৰ জাতি মাটি জীয়াই থাকিব হয় নাই মানে ভাল পালোঁ মালিকনী ভাল সহযোদ্ধা আৰু ন মালিকনী তাই বয় চয় চব কৰিব পাৰে মানে চাহ মানে প্ৰথমতে মই বনাইছিলোঁ এতিয়া মানে ধৰক চাহটো মই বনাইছোঁ কাষ্টমাৰে ভাল নাপায় অঁ তাই বনালেহে ভাল পায় আচ্ছা 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 আৰু কিমান দিন 11 বছৰ হ'ল আপোনালোকৰ এইখন দোকান দিয়া মোৰ অলৰেডি 2 বছৰ হোৱা নাই 2 বছৰ হোৱা নাই ছেপ্টেম্বৰত 2 বছৰ হ'ব কিন্তু এই যিটো অৰ্গেনিক এই অৰ্গেনিক ব্যৱস্থা কৰিলে যোৱা মই 2011 চনৰ পৰাই মানে হাতত লৈছোঁ অঁ কেনে লাগিছে দোকান দি কেনে লাগিছে হোটেল ভাল লাগিছে আমি নিজে বনাওঁ বনাই কৰি নিজে খুৱাওঁ ৰাইজক আচ্ছা নিজে বনাওঁ আচ্ছা আচ্ছা অঁ খাই ভালেই পালোঁ মই টি গ্ৰীণ টি খালোঁ নিশ্চয় এনেদৰে এটা আদৰ্শগতভাৱে আপোনালোক দুজন যে এই প্ৰতিষ্ঠানটো কৰি আছে সেইটো কাৰণে ভাল পালোঁ দেই লগতে মোৰ যিখিনি আমাৰ মানে ৱাৰ্কাৰ বুলিয়ে কৈছোঁ প্ৰায় মই 7-8 মানজনী মানুহক মই এতিয়া মানে সংস্থাপন দিবলৈ সক্ষম হৈছোঁ মই ঘৰৰ পৰা এই দোকানটোলৈকে যিখিনি মোৰ টি বনোৱাই সৰু সুৰাকৈ নিজস্ব খৰচ হয় নিজে মানে খুব কষ্ট কৰি সৰুকৈ এটা বাঁহৰ হ'লেও এটা ফেক্টৰী হিচাপে বনাইছোঁ আচ্ছা আপোনাৰ ঘৰত কেতিয়াবা যাব পাৰিম কেনেদৰে বনাই আপোনালোকক টেলিকাষ্ট কৰিব পাৰোঁ ধুনীয়া এয়াই আমাৰ থলুৱা অসমীয়া যুৱকৰ কথা যিহেতু এখেতে এই হোটেলখনৰ ব্যৱস্থাৰে মিনিমাম 9-10জন পৰিয়ালক পোহপাল দি আছে
9 একদম সেয়েহে আপোনালোকে কেতিয়াবা আহিলে গোলাঘাটলৈ এই তেল গৰমত নামিব আৰু এই চয়নিকা টি ইণ্ডাষ্ট্ৰীত নামি একাপ চাহ খাই যাব যি মন যায় যেনেদৰে মন যায় তেনেদৰে আপোনালোকে চাহ খাব পাৰিব এই প্ৰডাক্ট নিজৰ চব প্ৰডাক্ট এই আমাৰ থলুৱা অসমীয়াৰ ইণ্ডাষ্ট্ৰী আপোনালোকে তেল গৰমলৈ আহিব বা গৰম তেললৈ আহিব এই দোকানখনত সোমাই একাপ চাহ খাই যাব ভাল পাব দাদা এতিয়া গ্ৰীণ টি লৈ যাব ন ধুনীয়া এয়া গ্ৰীণ টিৰ দাম 2000 ये 100% क्वालिटी से बना है वो टाटा करके नहीं बना है ये जो छोटा पट्टा है ना छोटा पट्टा से बनता है उसके बाद তেখেতে বিক্ৰী কৰি আছে ধুনীয়াকৈ বিক্ৰী চলি আছে एक दिन के 100 रुपया लेते हैं हम 30 रुपया लेते हैं वो तो भी एकदम 100% क्वालिटी का देख बनाई सकते हैं और माने 100% क्वालिटी बोले आजिकल इंग्लिश तले এখন গলা है माने এটো কোলাটি হে কোলা চাহপাত क्वालिटी बोली पाइपला है जब ब्लैक की হয় এটো প্রথম মুখলা বাত মানে ধুনীয়া ধুনীয়া এয়া আমাৰ চাহ ইণ্ডাষ্ট্ৰী মানে চয়নিকা টি ইণ্ডাষ্ট্ৰী মানে মালিকে এয়া গিফ্ট দিছে মানে আমাক উপহাৰ দিছে খাবৰ বাবে ব্লেক টি এয়া নলবাৰী যাব এয়া বোকাখাত যাব গৰম তেলৰ পৰা তেল গৰমৰ পৰা এনেদৰে সহযোগ দিছে আৰু আমি সহযোগ দিব লাগিব আচ্ছা দাদা এই প্লেচটো বিৰাট ধুনীয়া লাগিছে তেল গৰমটো কেনেকৈ উৎপত্তি জানে নেকি আপুনি আচলতে ইয়াত এই ৰাস্তাজনক বনাইছিলে এই ৰাস্তা বনাওঁতে ইয়াতে আলকেটেৰা গৰম কৰিছিলে এই আমাৰ এইখিনিতে ৰূপৰাম হাজৰিকা হাইস্কুল আছে এই হাইস্কুলৰ পিছফালে বহুত ভিটামিনৰ ড্ৰাম ওলাইছিল এতিয়া এই আজি অলপ দিনৰ আগত ওলাইছিলে সেইখিনি ভাল ভাল ভিটামিন ড্ৰাম ওলালে মানে সেই ড্ৰামখিনি ইয়াতে ৰাস্তা এই জেগাটোতে মানে গৰম কৰি পেলাই ইয়াৰ পৰাই ৰাস্তাবিলাকত চবলে ডিষ্ট্ৰিবিউট হৈছিলে তেতিয়াৰ পৰা তেল গৰম হৈছিল তেল গৰম বুলি কয় আকৌ ইতিহাস এটা শুনিছিলোঁ আপুনি কি জানে কওকচোন ৰিফাইনেৰীটো ইয়াতে আৰু ইতিহাস এটা শুনিছিলোঁ আপোনালোকৰ অসমৰ মানে শুনি পাইছোঁ মই ইতিহাসটো এনেকুৱা ধৰণৰ এই আহোম ৰাজত্বৰ সময়ত যিসকল অপৰাধী ইয়াত বোলে গৰম তেলত শাস্তি দিছিল মানে তেল গৰম কৰি লগাই পেলাই আহোমৰ ইতিহাসত আছে সেই কথাটো আপুনি জনা দৰকাৰ আহোম হিচাপে বা আমি গোলাঘটীয়া বা অসমবাসী হিচাপে জনা দৰকাৰ তাহানি যুগৰ পৰা এইটো কাৰণে ইয়াত গৰম তেল বা তেল গৰম বুলি কোৱা হয় গৰম তেল কৰি পেলাই মানে ইয়াতে শাস্তি যিহেতু বিহৰাততো বি সানিছিল ন হাতিয়াৰবিলাক আপোনালোকৰ আপোনাৰ যিটো খোমটাইতো মানে বাৰুদ বা হাতিয়াৰ থকা ৰখা এটা ঠাই আছিলে সেই সূত্ৰৰ পৰা এই দৃষ্টিৰ পৰা চাবলৈ গ'লে নিশ্চয় তেল গৰমটো এটা সেই কথাটো মই আজি গম পালোঁ বাৰু ধন্যবাদ ধুনীয়া এয়াই আমি বৰ্তমান চয়নিকা টি ইণ্ডাষ্ট্ৰীত এনেধৰণৰ কথা পাতি আছোঁ অনাগত দিনত একদম তেল গৰমৰ তিনিআলি এই আমাৰ গৌৰৱ আমাৰ গৌৰৱ কেমিকেল নিদিয়াকৈ আমাক চাহপাত খুৱাই আছে তেওঁৰ দোকানৰে চাহ খাওঁ যিহেতু আজিকালি দেখোঁৱেই প্ৰতিখন বাগানতে কেমিকেল নিদিলে চাহপাত উৎপন্ন নহয় গতিকে কেঁচা পাততেই কেমিকেল দি দিয়ে সেইখিনি ছিঙি আনি পেলাই ফেক্টৰীত দিয়ে তাৰ পৰা আকৌ খুৱাই আমি খাওঁ গতিকে এনেকুৱা চাহপাত আমাৰ নিতুল ফুকনে খুৱাইছে গতিকে আমি নিতুল বুলি কওঁ আৰু মোৰ ভাইটি গতিকে খুব ধুনীয়া তাৰ ঘৰলৈ গ'লে এটা বেলেগ পৰিৱেশ এটা আচ্ছা সেই কথাটো আপোনালোকে নিশ্চয় শুনিছে আমাৰ বন্ধুবোৰ নিতুল ফুকনে নিজে প্ৰডাকশ্যন কৰি জনসাধাৰণক বা আমাক কৈ আছে চাহ যেনেকুৱা চাহ বিচাৰে তেনেকৈ পাব আপোনালোকে আহিব মাত্ৰ এই ৰিফাইনেৰীলৈ আহিলে এই তিনিআলিত নামি আৰু এইখন হোটেলত নিজেই কাম কৰে চিংৰা নিজেই বনায় কোনো কাৰিকৰ নাই কাম কৰা মানুহ ৰখা নাই নিজেই কৰে নিজেই চাহ বনায় নিজেই চিংৰা বনায় নিজেই কচুৰি বনায় যদি আপুনি সেই কচুৰিও এটা খাই চায় গম পাব আপুনি বেলেগৰ কচুৰি আৰু ইয়াৰ কচুৰি আমাৰ ফুকনৰ কচুৰি কেনেকুৱা আৰু ৰসগোল্লা কেনেকুৱা চব
থলুৱাভাৱে বনোৱা থলুৱা যুৱকৰ থলুৱা চিন্তা তেতিয়াহে জীয়াই থাকিব যেতিয়া থলুৱা যুৱকে বা মানুহে আমি বেপাৰ বা বজাৰ এখন কৰিম আৰু বজাৰ আৰু পথাৰখন একদম বাস্তৱসন্মতভাৱে বনাই থৈছে এদিন মই আৰু এটা কথা এদিন আমাৰ ভেণ্ডৰ এজন বাহিৰৰ স্ক্ৰেপ ল'বলৈ আহিছে তেওঁ মোক দেখি পেলাই চিনি পালে তাৰপিছত তেওঁ ক'লে आप भी इधर आता है मैं हाँ हम तो रोज आता है नहीं हमारा बेटी अमेरिका में रहता है वो ग्रीन टी मांगता है इधर का ही ग्रीन टी खाता है 10 पैकेट ग्रीन टी পেকেটিং কৰি পেলাই আমেৰিকা পঠাইছিল DTDC এআই গৌৰৱ নিতুল ফুকনৰ এআই গৌৰৱ আমাৰ অসমৰ গৌৰৱ চাহ বাগানৰ গৌৰৱ চাহপাতৰ গৌৰৱ আপোনালোকে থলুৱাভাৱে সকলোৱে চিন্তা কৰক নিজে বনাই খাবলৈ